তেজস্বিতাৰ মৃত্যু আকৌ দুখ পালে মাজুলীয়ে তেজস্বিতাৰ মৃত্যুৱে উদঙালে ৰাষ্ট্ৰৰ যি স্বাস্থ্য খণ্ডৰ স্বৰূপ প্ৰতিভাশালী তেজস্বিতাৰ মৃত্যু জোকাৰিছে ৰাজ্য উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু তেজস্বিতাৰ নিলম্বিত হৈছে গড়মূৰ হাস্পাতালৰ অধীক্ষক এয়া নিয়ম যেতিয়া এটা ঘটনা সংঘটিত হয় তেতিয়াই এনে ধৰণৰ নিলম্বন বা এনে ধৰণৰ তদন্ত আয়োগ গঠন কৰাটো এক প্ৰকাৰৰ নিয়মত পৰিণত হৈছে অসমত বিশেষকৈ দুটা কামেই হয় যিকোনো ঘটনা সংঘটিত হলে সেইটো হল এটা হল নিলম্বন আনটো হল তদন্ত কিন্তু তদন্তৰ প্ৰতিবেদনৰ পিছত কি হল নিলম্বনৰ পিছত কি হল সেয়া অসমৰ ৰাইজে কেতিয়াও জানিবলৈ সক্ষম নহয় সেয়া স্বাধীনতাৰ পিছৰে পৰা প্ৰায় এই ধৰণৰ ঘটনা এনে ধৰণৰ যি ঘটনা সংঘটিত হৈ আছে গতিকে সেই একেই পুৰণা কথা নিলম্বন কৰা হৈছে গড়মূৰ হাস্পাতালৰ অধীক্ষক আৰু তদন্তৰ বাবে সমিতি গঠন কৰি দিয়া আছে এই সমিতিৰ প্ৰতিবেদন কাহিনীও নাহিব আৰু দুসপ্তাহ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ অৱশ্যে দিয়া হৈছে চকু চিকিৎসকে চিকিৎসা কৰিছিল অসুস্থ তেজস্বিতাক গুৰুতৰ অভিযোগ তুলিছে তেজস্বিতাৰ পৰিয়ালে কান্দি কান্দি ডিচিৰ ওচৰত কলে অসহায় পিতৃ গতিকে আপুনি ভাবক যিটো সময়ত হাস্পাতালৰ পিছত হাস্পাতাল ইনগ্ৰেশন কৰা হৈছে উদ্ঘাটন কৰা হৈছে আসলতে হাস্পাতালৰ সংজ্ঞা কি হাস্পাতালৰ সংজ্ঞা যত উপযুক্ত চিকিৎসক থাকিব হাস্পাতালৰ সংজ্ঞা যত উপযুক্ত নাৰ্ছ থাকিব উপযুক্ত যন্ত্ৰপাতি থাকিব অত্যাধুনিক মেচিন থাকিব আৰু 24 ঘণ্টাই ডাক্তৰ উপলব্ধ হ'ব কিন্তু হাস্পাতালৰ বৰ্তমান অসমৰ সামগ্ৰিক দিকটো চালে সংজ্ঞা হল কেৱল ডাঙৰ ডাঙৰ অট্টালিকা কেৱল ডাঙৰ ডাঙৰ অট্টালিকা আসলতে এখন হাস্পাতাল নিৰ্মাণ নকৰে অট্টালিকা যি গৃহ যিটো হাস্পাতাল গৃহ সেয়া যেনেকুৱাই নহওক কিয় আসলতে তাত চিকিৎসকৰ প্ৰয়োজন স্পেশালিষ্ট চিকিৎসকৰ প্ৰয়োজন আৰু তেজস্বিতাৰ ক্ষেত্ৰত দেখা গ'ল চকুৰ চিকিৎসকে চিকিৎসা কৰিবলৈ বাধ্য হল গতিকে বিকশিত অসমৰ কথা যি বাৰে বাৰে কৈ থকা হৈছে অসমত যি বিপ্লৱৰ কথা কোৱা হৈছে স্বাস্থ্য খণ্ডত এয়া বিপ্লৱৰ নমুনা সমগ্ৰ অসমবাসী আজি ম্ৰিয়মান হৈ পৰিছে খুকত আৰু ক্ষোভ উজাৰিছে অসমবাসীয়ে যে বিল্ডিং হাস্পাতাল বিল্ডিং আৰু ইনগ্ৰেশন কৰিব নালাগে কিন্তু যিখিনি আছে যত আছে তাত উপযুক্ত পৰিমাণে তেওঁলোকে চিকিৎসক দিয়ক নতুন মেডিকেল কলেজ স্থাপন কৰি আসলতে বিশেষ একো লাভ নাই যদি সেই পুৰণি হস্পিটাল কেইখনত পুৰণি মেডিকেল কলেজসমূহত উপযুক্ত চিকিৎসা উপযুক্ত অধ্যাপক উপযুক্ত চিকিৎসক উপযুক্ত মেচিনাৰী যদি নাথাকে কেৱল বিল্ডিং বনাই লাভ নাই তেজস্বিতাৰ বাসগৃহত উপস্থিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু হঠাৎ হেৰাই গ'ল উজ্জ্বল প্ৰতিভা তেজস্বিতা কম বয়সতে গীত নৃত্যৰে উজ্বলিছিল কিশোৰী অসমৰ এক প্ৰকাৰ চকুৰ মনুই আছিল কম বয়সতে আকৌ কৈছো মই অলেখ সম্ভাৱনা নোহোৱা হৈ গ'ল এইখন ৰাজ্যৰ পৰা আৰু এয়া উদাহৰণ মিডিয়াত সন্মুখত অহাৰ বাবে বা বিষয়টো পৰিয়ালৰ লোকে বিশেষভাৱে তেওঁলোকে এই বিষয়টোত এটা বিভিন্ন দল সংগঠনে প্ৰেছাৰ ক্ৰিয়েট কৰাৰ বাবে চাপ সৃষ্টি কৰাৰ বাবে প্ৰতিবাদ কৰাৰ বাবে আমি ইস্যু অফ দা ডেট বাছি লৈছো বা বিভিন্ন সংবাদ বাছি লৈছে কিন্তু এনে বহু ঘটনা প্ৰায় প্ৰতিদিনে সংঘটিত হয় ৰাজ্যৰ তথাকথিত চিকিৎসালয়সমূহ তথাকথিত এইভাবে কৈছো যে পৰ্যাপ্ত যদি চিকিৎসা নাথাকে পৰ্যাপ্ত চিকিৎসক নাৰ্ছ আৰু যদি মেচিন নাথাকে টেষ্টিংৰ ফেচিলিটি নাথাকে সেইসমূহ আসলে চিকিৎসালয় বুলি ক'ব পাৰি নে নাই সেয়া কিন্তু ডাঙৰ প্ৰশ্ন চিহ্ন তেজস্বিতাৰ মৃত্যুৰ পাছত সমালোচিত হৈছে স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ গৈছে দল সংগঠন ভৱন সাজিলেই নহব উন্নত কৰক চিকিৎসা ব্যৱস্থা একদম স্পষ্ট ভৱন সাজিলে নহব উন্নত কৰক চিকিৎসা ব্যৱস্থা আৰু কেতিয়া অন্ত পৰিব মাজুলীবাসীৰ দুখ মাজুলীৰ এই মৰ্মবেদনা কোনে বুজিব মাজুলীৰ জনপ্ৰতিনিধিসমূহে কেৱল প্ৰতিশ্ৰুতি দি আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি আমি কেৱল গৰ্ব কৰিলে মাজুলী উপযুক্ত নেকি আসলে মাজুলীকে সেইখিনিয়ে যথেষ্ট নেকি কেৱল বিশ্ব ঐতিহ্য বুলি আমি হাত চাপৰি বজাই বহি থাকিলে নহব মাজুলীৰ বাবে কৰণীয় বহুত আছে মাজুলীৰ শিক্ষা খণ্ডৰ উন্নয়নৰ প্ৰয়োজন আছে চৰকাৰী খণ্ডৰ মাজুলীৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ প্ৰয়োজন আছে মাজুলীৰ দলং বাটঘাটৰ নিৰ্মাণৰ প্ৰয়োজন আছে কিন্তু মাজুলীত কেৱল এতিয়া অনুন্নয়নৰ কেৱল চকু নিৰ্বাচনৰ সময়ত ভোটৰ অংক দিয়া হয় কেৱল প্ৰতিশ্ৰুতি আৰু তেজস্বিতাৰ মৃত্যুৱে জোকাৰিব পাৰিবনে দিছপুৰক ডাঙৰ প্ৰশ্ন আকৌ কৈছো এনে ঘটনা আগতেও সংঘটিত হৈছে আপোনালোকক জনাও এনে বহু ঘটনা যেটো এন্টি ভেনাম বুলি কয় বিভিন্ন সময়ত সৰ্পদংশন হয় আৰু সৰ্পদংশন কৰি যেতিয়া এন্টি ভেনাম হাস্পাতালত দিবলগীয়া এন্টি ভেনাম নাথাকে তাৰ বাবে বহু মানুহৰ মৃত্যু হৈছে প্ৰায় প্ৰতিদিনে এনে ধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈ আছে কিন্তু উপযুক্ত যিদৰে চিকিৎসক থাকিব লাগে শাৰী পাতি যিদৰে বিভিন্ন টেট শিক্ষক বা বিভিন্ন ধৰণৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তিৰ কথা কোৱা হৈছে অসমত জনসংখ্যাৰ অনুপাতে চৰকাৰী ডাক্তৰৰ সংখ্যা কিমান স্পেশালিষ্ট বিশেষজ্ঞ ডক্টৰৰ সংখ্যা কিমান এই কথাটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই কথাটো আসলে আটাই মন দিয়া উচিত কাৰণ এনে সম্ভাৱনাপূৰ্ণ তেজস্বিতা
আমি আৰু হেৰুৱাব দিব নোৱাৰোঁ ৰাজ্যখনৰ পৰা গতিকে উন্নয়ন হওক স্বাস্থ্য খণ্ডৰ বিকাশ হওক কিন্তু উপযুক্ত চিকিৎসক আৰু চিকিৎসাৰ জৰিয়তে কেৱল বিল্ডিং নহয় কেৱল বিল্ডিঙেৰে ফটো তুলি ফিটা কাটি স্বাস্থ্য খণ্ডৰ উন্নয়ন কৰাটো এটা এক প্ৰকাৰৰ জনসাধাৰণক প্ৰবঞ্চনা কৰা আৰু আমি এইবাৰ দেখুৱাব বিচাৰিছোঁ তেজস্বিতাৰ পিতৃৰ ভাষ্য আৰু এগৰাকী পিতৃ উঠি অহা ছোৱালী উঠি অহা কন্যা অলেখ যি প্ৰতিশ্ৰুতিপূৰ্ণ অলেখ সম্ভাৱনাপূৰ্ণ হঠাৎ যেতিয়া আজৰি যায় তাকো চিকিৎসা নোপোৱাৰ বাবে উপযুক্ত প্ৰাকৃতিকভাৱে নহয় চিকিৎসা নোপোৱাৰ বাবে সেই পিতৃ কিমান দুৰ্ভগীয়া হ'ব লাগিব কিমান শোকবিহ্বল হ'ব লাগিব সেই পিতৃৰ মন্তব্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিমান পাৰ আগলৈ নিছিলোঁ কিন্তু ৰং ট্ৰিটমেণ্টে মাৰি পেলাই যিটো অসুখ হৈছে সেইটো দৰৱ পাবলৈও জানো ছাৰ কপি পেলাই পৰিছে তাই মোক খেতি অকণমান ফোন ওলাইছে তেওঁলোকে 7টা বেজি শ্লাইডত ভৰাই ছোৱালীজনীক দিলে সেইটোলৈকে ঠিকে আছে নেক্সট যেতিয়া বেজিতে ছোৱালীজনী কোলা পৰি গ'ল অক্সিজেন হাত লৈ আহিছে কোনোবা এটা ৰুমৰ পৰা ছাৰ আনি পেলাই দিছে মাস্ক লগাই দিছে কাটিকে খেকা ওলাইছে এটা চুবলৈ কিন কৰিছে ছাৰ এনেকুৱাই কাটা কৰিলে ছাৰ ব্যৱস্থা ল'ব মোৰ ছোৱালী নহয় আপোনাৰ ছোৱালী এজনী তেজস্বিতা নহয় হেজাৰ জুৰি যাব ইয়াৰ পৰা এই বুলি কোৱা ডাক্তৰ নাৰাখিব ছাৰ মই আপোনাক অনুৰোধ কৰিছোঁ মই আপোনাক অনুৰোধ কৰিছোঁ ছাৰ মই বহুত আশা কৰি ছাৰ আপুনি পাইছে ছোৱালীজনী দেখিছে আপোনাৰ ছোৱালী মই বহুত আশা আছিলে তাই গৌৰৱ ৰখালে এটা মোৰ বিশ্বাস আছে তাই 20 তাৰিখে তাই অডিশ্যন দিবলৈ যোৱা কথা আছে যোৱাটো দিও পালে 20 তাৰিখে চোৱাৰ কাৰণে মই এখন গাড়ী গতিকে সেয়া আছিল পিতৃ আৰু পিতৃ ক'লোৱে যে আমি সাধাৰণ জনতা আমি কেৱল হাতজোৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে ব্যৱস্থা গ্ৰহণ কৰক ৰাতি চিকিৎসালয়ত চিকিৎসকৰ সুনিশ্চিত কৰক আমি হাতজোৰ কৰাৰ বাহিৰে কন্দাৰ বাহিৰে সাধাৰণ জনতাৰ আৰু এতিয়া কৰিবলৈ একো নাই ক'বলৈ একো নাই যদি দিছপুৰীয়াই নুবুজে ৰজাঘৰীয়াই নুবুজে মাতৃৰ হিয়া ভঙা কান্দোনে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক মাতৃয়ে কি কৈছিল আচলতে মাতৃৰ যি প্ৰতিক্ৰিয়া কি মাতৃ কেনে অনুভৱ কৰিছে এই সম্পৰ্কে আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভাষা নাই ক'বলৈ ট্ৰিটমেণ্ট কৰি পাৰিলে ছোৱালীজনীক দে কিমান মাতিছোঁ ডাক্তৰণীগৰাকী তাই যেতিয়া প্ৰথমৰ চেলাইনটো ঠিকেই গ'ল গৈ তাই চকু মেলিছে মেলি পেলাই তাই চাইছে নহয় তাৰপিছত তাই মানে পিছত এটা কি চেলাইন দিলে ক'ব নোৱাৰোঁ ইমান দুখন সেই চেলাইনটো দিয়াৰ লগে লগে ছোৱালীজনী ধৰফৰাব লাগিলে মই ইমান মাতিছোঁ বাইদেউ আহকচোন আহক তেওঁ নাহিলে নাহি পেলাই নাৰ্ছক পঠিয়াই দিলে নাৰ্ছে হাতটো মই ক'লা পৰা দেখিছোঁ দেই মই খুৰীয়েকক কৈছোঁ হাতটো দেখোন ক'লা পৰিছে তাৰপৰা নাৰ্ছগৰাকীয়ে কৈছে ওলোমাই থোৱাৰ কাৰণে সি কৈছে মই এনেকৈ দাঙি আনিছোঁ তাৰপিছতে নাৰ্ছে ক'লেগৈ হপায় তেওঁ আহিছে দেই 10-15 মিনিটৰ পিছত তেওঁ অলপ তাড়াতাড়িকৈ আহিছে মই তেওঁ অহাৰ চেটোত মই জানিছোঁ দেই কিবা এটা ইমাৰ্জেঞ্চি কিবা এটা হৈছে মই তেতিয়া তেওঁ বেলেগ এজন ডাক্তৰলৈ ফোন কৰিছে ফোন কৰি তাতে আছেই ডাক্তৰজন ফোন কৰিছে তাৰপৰা তেওঁ আহি পেলাই চাইছে ডেথ বুলি কৈ দিলে নহয় কোৱাৰ লগে লগে তেওঁ দৰ্জা মাৰি সোমাই দিলে মই কিন্তু তেওঁক মই ডাক্তৰ কৰি থোৱা নাই মই কৈছোঁ মই পুলিচত দিম বোলো মই তেওঁলোকে তেতিয়া ভয় কৰি পুলিচত খবৰ দিলে পুলিচ আহিলে পুলিচৰ সেইদিনাখনি তাৰমানে এই DC অফিচত প্ৰগ্ৰেম কৰে DCয়ে আকৌ তাইক পালে পাই DCয়ে অবাক হ'ল নহয় তাই এই যদি ছোৱালী যে এনেকুৱা হৈছে নাজানিলে জানি পেলাই দেখি পেলাই অবাক মাতিব নোৱাৰা হ'ল DCয়ে মানে এইটো কেছ ল'ম বুলি কৈছে মই কেছ দিম মই ছোৱালীৰ আপুনি ভুল ট্ৰিটমেণ্ট মই মাতৃ হিচাপে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ভুল ট্ৰিটমেণ্টৰ কাৰণে তেজস্বিতা ঢুকাইছে বুলি অনুভৱ কৰে নেকি ভুল ডিচিশ্যন
ভুল ডিসিশন কি কম আৰু মাতিছে ভুল ডিসিশন তুমি কোৱা ভুল ডিসিশন রং ট্রিটমেন্ট তাই করিলে রং ট্রিটমেন্ট কৰি তাই কৰি পেলাই দে তাইক যদি প্ৰথমৰটো ঠিকে আছিলে পিছত তাই যিটো এটা দিলে চিলিণ্ডাৰ হেৰি যিটো চেলাইন দিলে সেই চেলাইনটো লোৱাৰ পিছত তাই ধৰফৰাবলৈ লাগিলে তেওঁলোকক মতা স্বত্তেও তেওঁলোক নাহিলে তাৰপৰা নাৰ্ছক পঠিয়াই দিছে নাৰ্ছে যেতিয়া মই ক'লোঁ যে হাতটো এনেকুৱা হৈছে তেতিয়া নাৰ্ছে তেওঁক ক'লেগৈ ক'লত তেওঁ আহিলে ভয়ে আহি পেলাই তেওঁ তথাপিও তেওঁ নিজ মুখে কোৱা নাইকিয়া বেলেগ ডাক্তৰলৈ ফোন মাৰি ডেড বুলি কৈছে কোৱাৰ লগে লগে তেওঁলোক দৰ্জা মাৰি সোমাই পুলিচত খবৰ দিছে আমি পুলিচ মতা নাই তেওঁলোকে মাতিছে গণ্ডগোল হয় বুলি আৰু সেয়া পিতৃ মাতৃ কি ক'ব আচলতে এগৰাকী কিশোৰী ভৱিষ্যতৰ হাজাৰ প্ৰতিশ্ৰুতি সম্পন্ন আকৌ কৈছোঁ যে চিকিৎসা খণ্ডত আচলতে কি হৈ আছে আমি কেতিয়াও প্ৰশ্ন আচলতে দুখী আপুনি টিভি চাই থকা এই মুহূৰ্তত দুখী মই কাৰণ আমি এই বিষয়সমূহত কেতিয়াও প্ৰশ্ন চিহ্ন সাধাৰণতে উত্থাপন নকৰোঁ নিৰ্বাচনৰ সময়ত আমি হিচাপ নলওঁ যে কেইখন চিকিৎসালয় আছে মানুহৰ অনুপাতে কিমান চিকিৎসক আছে বিশেষজ্ঞ এমডি চিকিৎসক কিমান চৰকাৰী খণ্ডত আছে এই প্ৰশ্ন আমি উত্থাপন নকৰোঁ আমি বিনামূলীয়া কেইটামান টকা বিনামূলীয়া কেইটামান চাউল আৰু কেৱল জীয়াই থাকিবলৈ এই সম্বলখিনি লোৱাতে ব্যস্ত হৈ পৰোঁ গতিকে এই প্ৰশ্নসমূহ আচলতে আজি তেজস্বিতাৰ মৃত্যুৰ বাবে এক প্ৰকাৰ হত্যা বুলি ক'লেও ভুল নহয় মেডিকেল নেগলিজেন্স কৰি তেওঁলোকে এইদৰে হত্যা কৰা বুলি ক'লেও ভুল নহয় আৰু এই হত্যাৰ বাবে আচলতে এই হত্যাৰ বাবে মই আকৌ কৈছোঁ যে সমগ্ৰ অসমবাসী ৰাইজো ক'ৰবাত নহয় ক'ৰবাত জগৰীয়া আমি মূলভূত যিবোৰ প্ৰশ্ন স্বাস্থ্য শিক্ষা মানুহৰ মৌলিক প্ৰয়োজন এই প্ৰশ্নসমূহ এই বিষয়ত আমি কেতিয়াও প্ৰশ্ন আমি বৰবুৰীয়াক আমি কেতিয়াও প্ৰশ্ন নকৰোঁ দিছপুৰত যোন ৰজা হ'ব তেওঁলোকক আমি এইবোৰ প্ৰশ্ন নকৰোঁ আমি মুখত চেলটেপ লগাই থওঁ গতিকে ইয়াৰ আচলতে পৰিণতি এই ধৰণৰ হয় আৰু মই আকৌ কৈছোঁ যে সমগ্ৰ অসম শোক বিবল হৈ পৰিছে সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে আৰু সম্ভাৱনাপূৰ্ণ পিতৃৰ অৱস্থা আমি দেখিছোঁ মাতৃৰ অৱস্থা আমি দেখিছোঁ কিদৰে চেলাইন এটা দিয়া বুলি কৈছে এটা চেলাইন ঠিকে আছিল দ্বিতীয় যিটো চেলাইন দিয়া হ'ল তাৰপিছত লাহে লাহে হাতখন কোলা পৰি আহিল চিকিৎসকক মাতিলে চিকিৎসক নাহিল এগৰাকী চিকিৎসক আছিল মই নাজানো কিন্তু মেবি জুনিয়ৰ ডক্টৰ হ'ব কাৰণ তেওঁ আৰু এগৰাকী চিকিৎসকক ফোন কৰা বুলি ক'লে মাতৃ অৰ্থাৎ তেওঁ নিজেই নাজানে যে কি ট্ৰিটমেণ্ট দি আছে ট্ৰিটমেণ্টটো তেওঁ নিজেই চিয়'ৰ নহয় গতিকে এইদৰে নিশা হাস্পাতালত চিকিৎসা চলে অসমৰ চিকিৎসালয়ত চিকিৎসা চলে তাৰ পিছত আমি শ্লোগান দিওঁ যে অসমক আমি প্ৰথম 5খন বিকশিত ৰাজ্যৰ ভিতৰত আমি সামিল কৰিম এই দশা হলে অসম প্ৰথম 5খন কি শেষৰ পৰা 5খনৰ ভিতৰত অসমৰ নাম খুদিত হ'ব আৰু সমগ্ৰ অসমবাসীৰ বাবে লজ্জাজনক কাৰণ হ'ব ভাবিবৰ হল প্ৰশ্নবোধক আৰু কোৱা হয় যে অসমীয়াৰ আবেগ খুব খন্তেকি আমি এই বাতৰিটো দেখুৱাইছো আমিও দুখ পাইছো আপোনালোকেও দুখ পাইছে কাইলৈ পাহৰি যাম তেজস্বিতাৰ কথা কাইলৈ পাহৰি যাম স্বাস্থ্য খণ্ডৰ এই পয়া লগা অৱস্থাৰ কথা আমি প্ৰশ্ন চিহ্ন উঠাবলৈ পাহৰি যাম প্ৰশ্ন চিহ্ন উত্থাপন কৰিবলৈ আমি পাহৰি যাম গতিকে আমি আশা কৰোঁ যে অসমবাসী এই ঘটনাটো মনত ৰাখিব আৰু চৰকাৰক হেঁচা প্ৰয়োগ কৰিব যি দলৰে নহওক কিয় কোনো বিশেষ দলৰ কথা মই উল্লেখ কৰা নাই প্ৰতিটো ৰাজনৈতিক দলে যেতিয়া দিছপুৰ মজনত দখল কৰে তেতিয়াই কেৱল ফ্ৰী বিনামূলীয়া কিছুমান আঁচনি সৃষ্টি কৰি মানুহক তেওঁলোকে নিজৰ কব্জাত ৰাখে আৰু স্বাস্থ্য খণ্ড শিক্ষা খণ্ড মৌলিক প্ৰয়োজন এইবোৰৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে অতি দুখৰ বিষয় মই ভাবোঁ স্বাস্থ্য খণ্ডৰ বাবে অসমৰ আজি এটা কলা দিন এই কলা অধ্যায় সদায় লিখিত হৈ ৰব অসমৰ স্বাস্থ্য খণ্ডৰ ইতিহাসত আমি এতিয়া আৰু এক মন্তব্য দেখুৱাব বিচাৰিছোঁ এই বিষয় সন্দৰ্ভত যোৱাকালি আমি মাজুলীত এগৰাকী 15 বছৰীয়া ছাত্ৰী গায়িকা অকস্মাতে হেৰুৱাব লগা হ'ল তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত তদন্ত দিয়াৰ ব্যৱস্থা কৰা হৈছে তদন্ত কৰিব অতিৰিক্ত উপায়ুক্ত ডক্টৰ সঞ্জীৱ কুমাৰ ফুকন আৰু তেওঁৰ লগত সহযোগ কৰিব সাৰ্কল অফিচাৰ জয়দীপ ৰজত এই ব্যৱস্থাটো আমি তদন্ত কৰি তৎকালীনভাৱে ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মতে এই ব্যৱস্থাখিনি লোৱা হৈছে ইয়াৰ উপৰিও
আজি গোটেই জিলা চিকিৎসালয়খনৰ সকলো বিষয়ৰ এটা বিতং পৰ্যালোচনা কৰা হৈছে। আমাৰ ইয়াত উপস্থিত আছিলে তেতিয়া এই পৰ্যালোচনাত ডক্টৰ লক্ষ্মীপ্ৰিয়া, তেওঁ MD NHM, তাৰপিছতে ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ ডক্টৰ নীলমাধৱ দাস আৰু অতিৰিক্ত স্বাস্থ্য শিক্ষা সঞ্চালক তথা কাৰ্যবাহী সঞ্চালক NHM ডক্টৰ মনোজ চৌধুৰী আৰু উপায়ুক্ত ইয়াত উপস্থিত আছে। আৰু মই আৰু স্থানীয় বিধায়ক গাম ডাঙৰীয়া আমি ইয়াত উপস্থিত আছোঁ। জিলা প্ৰশাসন আকস্মিক মৃত্যুৰ আমি এনকুৱাৰী দিছোঁ। আমাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ ফুকন আৰু চক্ৰ বিষয়া জয়দীপ ৰাজকে ইতিমধ্যে এনকুৱাৰী কৰি আছে। মই নিজে আহি যোৱাকালি ইভিনিং প্ৰিলিমিনেৰী ইনকুৱাৰীত গম পোৱা গ'ল যে কোনো ধৰণৰ অক্সিজেনৰ অভাৱত মৃত্যু হোৱা নাই। আৰু যিটো মাস্কটো খুলি দি বেলেগক লগাই দিয়া আছে সেইটো নহয় কথাটো। মই ডক্টৰৰ লগত নিজে পাতিছোঁ, যিগৰাকী ডক্টৰে ট্ৰিটমেণ্ট কৰিছিলে নীলাক্ষী ঠাকুৰীয়া, তেখেতৰ পৰা ডিটেইলছ গম পাইছোঁ। ইয়াত লগতে ইয়াৰ এমপ্লয় যিমান আছে নাৰ্ছ সকলকো সুধিছোঁ, চিকিউৰিটিক সুধিছোঁ। ইভেন আমাক কিছুমান উইটনেছো জনাইছে যে কোনো অক্সিজেনৰ অভাৱত মৃত্যু হোৱা নাই। যিখিনি ট্ৰিটমেণ্ট দিব লাগে সেইখিনি ট্ৰিটমেণ্ট ফুল্লি দিয়া হৈছে আৰু একজেক্টলি এতিয়া ষ্টেবল হ'বলৈ নাপালে, চ' সেই কাৰণতে তেওঁ মৃত্যু হয়। কিন্তু যোৱাকালি ৰেফাৰ কৰা অৱস্থাটো নাছিলে। ৰেফাৰ কৰিবৰ কাৰণে অলপ ষ্টেবল হ'ব লাগে। ষ্টেবল হ'লেহে ৰেফাৰ কৰিব পাৰি। যিটো চিজাৰ হৈছে, চিজাৰটো কণ্টিনিউৱাছলি হৈ আছিলে পেচেণ্টটোৰ। তো আমাৰ নীলাক্ষী ঠাকুৰীয়াই যিখিনি দিব লাগে ট্ৰিটমেণ্ট সকলো ট্ৰিটমেণ্ট দিছে আৰু অক্সিজেনৰ অভাৱত মই যিটো প্ৰিলিমিনেৰী ইনকুৱাৰী কৰিছোঁ কোনো ধৰণৰ অক্সিজেনৰ অভাৱ হোৱা নাই। আমি জ্যোতিষ তামুলীৰ ওচৰলৈ যাব বিচাৰিছোঁ এই সন্দৰ্ভত, আৰু মাজুলীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিকগৰাকী। হয়, তেজস্বিতা বৰুৱা নামেই যাৰ পৰিচয়, আচলতে এক প্ৰতিভাৰ অধিকাৰী তেজস্বিতা বৰুৱা। তেজস্বিতা বৰুৱা অকালতে মাজুলীবাসীক এৰি গুচি গ'ল, আচলতে সমগ্ৰ অসমবাসীক এৰি গুচি গ'ল। যিগৰাকী তেজস্বিতাই সমগ্ৰ অসমত তেওঁৰ গীতৰ যোগেদি, তেওঁৰ যি ইউটিউব চেনেলৰ যোগেদি তেওঁ যি গীত পৰিৱেশন কৰিছিল, সেই গীতৰ যোগেদি সকলোকে সন্মোহিত কৰিছিল। সকলোৰে বুকুৰ আমঠু হৈ পৰিছিল 14 বছৰীয়া তেজস্বিতা। সেই তেজস্বিতাই যোৱাকালি সন্ধ্যা সকলোকে কন্দুৱাই তেওঁ গুচি যোৱাৰ পিছত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আচুৰ উদ্যোগত কমলাবাৰী চাৰিআলিত তেজস্বিতাৰ যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই মুহূৰ্তত আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজ আৰু কমলাবাৰী আঞ্চলিকে এই মুহূৰ্তত তেজস্বিতাক যি সম্বৰ্ধনা ৰাজহুৱা শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে। সেই পৰিৱেশটো মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি। আচলতে এই কমলাবাৰী চাৰিআলিত এতিয়া বিভিন্নজন ব্যক্তি আহিছে, সকলোৱে শোকত মিয়মান দেখিবলৈ পাইছে। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে সকলো শোকত মিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই পৰিৱেশটো মই দেখুওৱাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, তেজস্বিতা এক প্ৰতিভাৰ অধিকাৰী আছিল। সেই তেজস্বিতাই আজি মাজুলীবাসীক কন্দুৱাই তেওঁ ইহজগতৰ পৰা গুচি যোৱাৰ লগে লগে সমগ্ৰ মাজুলীবাসী আজি শোকত মিয়মান হৈ পৰিছে। আচলতে চিকিৎসা ব্যৱস্থাৰ গাফিলতিৰ বাবেই তেজশ্ৰীয়ে মাজুলীবাসীক এৰি গ'ল, সমগ্ৰ অসমবাসীক এৰি গ'ল। এক শক্তিশালী প্ৰতিভাৰ অধিকাৰী এই 14 বছৰীয়া কিশোৰীগৰাকীয়ে সকলোকে কন্দুৱাই আঁতৰি গুচি যাব লগা হ'ল। মই এগৰাকী ব্যক্তি আছে, মই আপোনাৰ পৰা জানিম আচলতে এগৰাকী প্ৰতিভাৰ অধিকাৰী, তেখেত সকলোকে কন্দুৱাই ইতিমধ্যে ইহ জগতৰ পৰা গুচি গ'ল। চিকিৎসা ব্যৱস্থাৰ যথেষ্ট লেফ্ট আছে। আজি বহু প্ৰতিশ্ৰুতি দিবলৈ মন্ত্ৰী আহিল, কিন্তু বাস্তৱ ক্ষেত্ৰত সেই প্ৰতিশ্ৰুতি হৈ থাকেনে কি নিশ্চয়তা নাই। আৰু ইয়াত এই মামা ভাগিনৰ যথেষ্ট খেল হ'ল। মামা ভাগিনে ভোজ খালে, ভাত খালে, কিন্তু সেই একে ভাগিন আজি মৃত্যুৰ মুখত পৰিল। আচলতে মাজুলীৰ এগৰাকী অতি সম্ভাৱনাময় আৰু অতি মৰমৰ শিল্পী
আজি মাজুলীবাসী হেৰুৱাব লগা হ'ল আৰু এই হেৰুৱাব লগা হ'ল কেৱল চিকিৎসা বিভাগৰ দুৰ্বলতাৰ কাৰণে মাজুলীবাসীয়ে হেৰুৱাব লগা হ'ল মাজুলীৰ পৰা মুখ্যমন্ত্ৰীয়েও প্ৰতিনিধিত্ব কৰিলে আৰু তেতিয়াও চিকিৎসা ব্যৱস্থাৰ উন্নতি নহ'ল আৰু এতিয়াও বহুবল্কী মুখ্যমন্ত্ৰীৰ দিনতো সদায় চিকিৎসাৰ উন্নতিৰ কথা কৈ থকা এই চৰকাৰখনেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰ কাৰণে আজি তেজস্বিতাই নহয় তেজস্বিতাৰ লেখীয়া বহুত সম্ভাৱনাময় আৰু বহু মানুহে আজি চিকিৎসাৰ অভাৱত মাজুলীত মৃত্যুবৰণ কৰিব লগা হৈছে আৰু আজি মন্ত্ৰী মহোদয় আহি মানে প্ৰতিশ্ৰুতি দিছে আশ্বাস দিছে এয়া কোনো আমি নাভাবোঁ যে এই আশ্বাসত মাজুলীবাসী পতিয়ন নাযায় আৰু আমি নাভাবোঁ যে চৰকাৰে কিবা কৰিব আমি তথাপিতো এখন গণতান্ত্ৰিক চৰকাৰক আমি আজি নিশ্চয় সেয়া আছিল ৰাইজৰ প্ৰতিক্ৰিয়া আৰু অতি তাত শেষত এটা কথা নিশ্চিতভাৱে ক'ব লাগিব শেষত এটা বিষয় আমি মনত ৰাখিব লাগিব যে যিগৰাকী চিকিৎসকে তাত মন্তব্য প্ৰদান কৰিছে খুব হাস্যকৰ আচলতে শিক্ষিত ব্যক্তি হৈ এই মন্তব্য কিদৰে কৰিব পাৰে মই আচৰিত হৈছোঁ আৰু ৰাইজো হয়তো হতভম্ব তেখেতে কৈছে যে যিগৰাকী চিকিৎসকৰ তত্ত্বাৱধানত মৃত্যু হৈছে নীলাক্ষী ঠাকুৰীয়া তেখেতৰ সৈতে কথা পাতিছে তেওঁ আৰু তেওঁ কৈছে যে এয়া গাফিল আৰে কোন চিকিৎসকে নিজে ক'ব যে মোৰ গাফিলতিৰ বাবে মৃত্যু হৈছে গতিকে হাস্যকৰ এটা তেওঁ কথা উল্লেখ কৰিছে দ্বিতীয়তে তেওঁ কৈছে মই সিকিউৰিটি গাৰ্ডকো সুধিছোঁ গাফিলতিত মৃত্যু হোৱা নাই অৰ্থাৎ তেওঁৰ যিটো প্ৰিলিমিনাৰী ইনকুৱাৰী আচলতে হাস্যকৰ যে প্ৰাৰম্ভিক যিটো তেখেতৰ উচ্চপদস্থ বিষয়াগৰাকীৰ যিটো অনুসন্ধান তাত তেওঁ সিকিউৰিটি গাৰ্ডক সুধিছে আৰু সিকিউৰিটি গাৰ্ডে কৈছে যে গাফিলতিত মৃত্যু হোৱা নাই যিগৰাকী চিকিৎসকে চিকিৎসা কৰিছে তেওঁ কৈছে গাফিলতিত মৃত্যু হোৱা নাই নিজে ক'ব নেকি যে মই গাফিলতিত মৃত্যু হৈছোঁ বা সিকিউৰিটি গাৰ্ডে কি জানিব স্বাস্থ্য খণ্ডৰ কথা এই প্ৰসংগসমূহ অতি তাৎপৰ্যপূৰ্ণ গোটেই যেন এক লৰা ধেমালি পৰিণত হৈছে তেজস্বিতা আৰু ঘূৰি নাহে যিমান তদন্ত নকৰিলেও প্ৰতিবেদন কৰিলেও কিন্তু ভৱিষ্যতে আমি নিশ্চিত কৰিব লাগিব যে তেজস্বিতাৰ দৰে আৰু প্ৰতিভা যাতে আমি হেৰুৱাবলগীয়া নহয় এই প্ৰতিজ্ঞা কৰিব লাগিব আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব উপযুক্ত চিকিৎসা চিকিৎসক আৰু স্বাস্থ্য সেৱাৰ